নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে প্ৰথমে সদায় লাৰ্ণিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব আৰু লাৰ্ণিং কাপোৰটো ব্যৱহাৰ কৰি যদি ব্লাউজটো চিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক লাৰ্ণিং কাপোৰটো এনেকৈ ব্লাউজ পিচটোৰ সৈতে চিলাই ল'ব। চিলাই হোৱাৰ পাছত ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাৰ্ণিং কাপোৰটোৰ সৈতে মিলাই এনেকৈ কাটি ল'লোঁ আৰু এয়া চাওক মই আটাইকেইটা পিচ এনেকৈ চিলাই ল'লোঁ। এতিয়া মই আপোনালোকক ব্লাউজটো চিলাই দেখুৱাম। প্ৰথমে ব্ৰা কাটটো চিলাই ল'ব লাগিব। ব্ৰা কাটটো চিলোৱাৰ আগতে আপোনালোকে চিধা ছাইডটো এনেকৈ মিলাই চাই ল'ব আৰু এই যে দেখিছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো যিটো ঠেক ছাইড থাকে যে সেই ঠেক ছাইডটো সদায় হুকপতি ছাইডে দি ল'ব। এতিয়া চাওক ব্ৰা কাটটো চিলাবলৈ মই দেখিছেনে ছেকেণ্ড পাৰ্টটো এনেকৈ লুটিয়াই ল'লোঁ। চাওক দুয়োটা চিধা ছাইড এনেকৈ মিলাই লৈ এতিয়া মই ব্ৰা কাটটো চিলাই ল'ম। বহুতেই মোক কৈ আছে চিলনিবিলাক পোন নহয়, চিলাব পৰা নাই। আপোনালোকে এনেকৈও চিলাব পাৰিব। চাব এনেকৈ আপোনালোকে চিন এটা দি ল'ব যদি আপোনালোকৰ চিলনিবিলাক বেকা, আৰু যিসকলে একেবাৰে নতুনকৈ শিকিছে তেওঁলোকে এনেকৈ চিলাব পাৰিব। দেখিছেনে এনেকৈ চিনটো দি ল'ব আৰু এতিয়া চিনটোৰ ওপৰে ওপৰে চিলাই দিলেই হ'ল। আৰু এই পিছত এনেকৈ চিলাই ল'ম। চাব ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। শ্বেপটো দিবৰ কাৰণে চাওক মাজৰ অংশটো চিলাব লাগিব। মাজৰ অংশটো চিলাবলৈ এই চিলনি দুটা এনেকৈ মিলাই ল'ব। মিলাই হোৱাৰ পাছত মাজৰ অংশটো এনেকৈ উলিয়াই ল'ব আৰু চাওক এই বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত এটা চিন দি লৈছোঁ আৰু ওপৰৰ ফালে কুনিয়াকৈ আঁচডাল টানি লৈছোঁ। ওপৰৰ ফালে একেবাৰে আপোনালোকে এই চিলনিটোলৈকে চিলাই নিদিব। চিলনিটোলৈকে যদি চিলাই দিয়া হয় ব্ৰা কাটটো বেছি জোঙা নিচিনা হৈ থাকে আৰু দেখিবলৈ বেয়া লাগে। সেইকাৰণে আপোনালোকে চিলনিটোৰ পৰা অকণমান তললৈকে চিলাব। এতিয়া চাওক মই ব্ৰা কাটটো দেখিছেনে এইটো চিলাই ল'লোঁ। আকৌ মই আপোনালোকক এইটো চিলাই দেখুৱাম। চাব ব্ৰা কাটৰ মাজৰ অংশটো চিলাবলৈ আপোনালোকে সদায় এই চিলনি দুটা এনেকৈ মিলাই ল'ব। কাপোৰখন কেতিয়াও নিমিলাব। কাপোৰখন মিলালে আপোনালোকৰ চিলনিটো একেবাৰে সোঁমাজত নপৰিব। সেইকাৰণে চাওক এই চিলনি দুটা এনেকৈ মিলাই ল'ব আৰু মাজৰ অংশটো উলিয়াই ল'ব। দেখিছেনে মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত ওপৰৰ পৰা কুনিয়াকৈ আঁচডাল এনেকৈ টানি ল'ব আৰু আঁচডালৰ ওপৰতে চিলাই দিব। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া চাওক এই পাৰ্টটোৰ লগত ব্ৰা কাটটো চিলাব লাগিব। দেখিছেনে এই দুই পিচ এনেকৈ আপোনালোকে মিলাই ল'ব। এতিয়া চাওক ব্ৰা কাটটো মই এই কোণটোৰ লগত মিলাই এনেকৈ লুটিয়াই ল'লোঁ। দেখিছেনে এতিয়া এই কোণটোৰ পৰা ব্ৰা কাটটো ইয়াতে চিলাই ল'ম। এই কোণটোৰ পৰা এনেকৈ মিলাই ল'ব। তিনি নম্বৰ পিচটোৰ লগত ব্ৰা কাটটো চিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰত এই যে কিনাৰটো দেখিছে কিনাৰে কিনাৰে চিলাই দিম। এনেকৈ যদি চিলাই লোৱা হয় ব্ৰা কাটৰ ফিনিচিংটো বহুত বেছি ধুনীয়া হয় আৰু ব্লাউজটো দেখিবলৈ ভাল লাগে। এতিয়া আকৌ এয়া দেখিছেনে এনেকৈ চিলাই ল'লোঁ। মাজতে অকণমান গেপ ৰাখি ছাইডৰ ফালেও চিলনি এটা এনেকৈ চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ মই আপোনালোকক ব্ৰা কাটটো 3 নম্বৰ পিচটোৰ লগত কেনেকৈ চিলাব লাগে চিলাই দেখুৱাম। চাব দুয়োটা ছাইডৰ চিধা ছাইডটো মিলাই লৈ ওপৰৰ এই কোণটোৰ পৰা এনেকৈ চিলাই দিছোঁ। এতিয়া চাওক চিলনিটোৰ পৰা বাঢ়ি থকা কাপোৰকণ এনেকৈ অকণমান কাটি লৈছোঁ।
দেখিছেনে? এনেকৈ যদি কাটি লোৱা হয় শ্বেপবিলাক দিবলৈ সুবিধা হয়। এতিয়া চাওক এই চিলনিটোৰ কাপোৰকণ গাৰ ছাইডৰ ফালে এনেকৈ দি ল'লোঁ আৰু ওপৰৰ ফালে একেবাৰে কিনাৰে কিনাৰে এনেকৈ চিলাই দিছোঁ। মাজৰ ফালে অকণমান গেপ ৰাখি কিনাৰত আকৌ চিলাই দিছোঁ। বহুত বেছি বহলকৈ চিলাই নিদিব, দেখিবলৈ বেয়া লাগিব। যিমান পাৰে ঠেককৈ চিলাবলৈ চেষ্টা কৰিব। এয়া দেখিছেনে? চিলাই হৈ গ'ল আৰু বাঢ়ি থকা কাপোৰকণ এনেকৈ কাটি ল'লোঁ। ব্ৰা কাটৰ এই দুয়োটা পিচ চিলাই হৈ গ'ল। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাবৰ কাৰণে চাওক এই দুয়ো পিচ এনেকৈ মিলাই ল'ব। আৰ্মহোলৰ এই কোণ দুটা এনেকৈ মিলাই ল'ব আৰু অকণমান ওপৰলৈ এনেকৈ কাটি ল'ব। দেখিছেনে? এনেকৈ কাটি চিন এটা দি ল'ব যাতে দুয়োটা পিছতে বেল্টৰ পিচটো সমান জোখত চিলাব পাৰে। তলৰ ফালৰ পৰা 0.3 মান হ'ব, তাতে মই কাটি চিনটো দি ল'লোঁ আৰু এতিয়া হুকপটিৰ ছাইডলৈ চাওক ব্ৰা কাটৰ চিলনি দুটা এনেকৈ মিলাই ল'লোঁ আৰু তলৰ ফালৰ পৰা আধা ইঞ্চিমান ওপৰলৈ এনেকৈ অকণমান কাটি ল'লোঁ। দেখিছেনে? তলৰ ফালৰ পৰা চাওক আধা ইঞ্চি আছে। বেল্টৰ পিচটো চিলাওঁতে আপোনালোকে সদায় দুয়োটা ছাইডতে সমান জোখত চিলাবলৈ চেষ্টা কৰিব, নহ'লে আগাগুৰিয়া হৈ যাবও পাৰে। এতিয়া চাওক বেল্টৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো সদায় হুকপটিৰ ছাইডে হ'ব। দেখিছেনে? এনেকৈ আপোনালোকে মিলাই ল'ব। এতিয়া চাওক মই বেল্টৰ পিচটো কেনেকৈ চিলাম। বেল্টৰ পিচটো চিলাবলৈ আপোনালোকে দেখিছেনে? এনেকৈ চিধা ছাইডটোৰ সৈতে এনেকৈ মিলাই ল'ব আৰু চাওক এতিয়া এই কোণটোৰ পৰা মই চিলাই ল'ম, মানে হুকপটিৰ ছাইডটোৰ পৰা। এতিয়া চাওক ব্লাউজটো চিধা ছাইডৰ ফালে মানে বেল্টৰ একেবাৰে কিনাৰে কিনাৰে এনেকৈ চিলাই দিছোঁ। এনেকৈ যদি চিলাই দিয়া হয় বেল্টৰ পিচটো তেতিয়া ধুনীয়াকৈ খাপ খাই পৰে আৰু দেখিছেনে কিমান কিনাৰে কিনাৰে চিলাইছোঁ। আকৌ মাজতে অকণমান গেপ ৰাখি আকৌ মই চিলনি এটা চিলাই দিছোঁ। এইফালে বাঢ়ি থকা কাপোৰডোখৰ সমানকৈ মিলাই কাটি ল'লোঁ। বেল্টৰ পিচটো আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ, চাব। দেখিছে নহয়? অকণমান ৰাউণ্ড টাইপৰ শ্বেপটো হুকপটিৰ ছাইডে দি লৈছোঁ আৰু চাওক চিধা ছাইড দুয়োটা এনেকৈ মিলাই ল'লোঁ। এতিয়া মই বেল্টৰ পিচটো এনেকৈ চিলাই ল'ম। চিলাই ল'লোঁ দেখিছেনে? এতিয়া আকৌ বেল্টৰ ওপৰৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই দিম। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে এইবিলাক কথা ভালদৰে মন কৰিব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়াহে সকলোখিনি কথা ভালদৰে বুজি পাব। আকৌ এতিয়া চাওক মাজতে অকণমান গেপ ৰাখি লৈ আকৌ কিনাৰতে এনেকৈ চিলাই দিছোঁ। বেল্টৰ পিচ দুটা চিলাই ল'লোঁ আৰু চিলনিকেইটা দেখিছেনে? সমান জোখত এনেকৈ মিলাই চিলালোঁ। এতিয়া হুকপটিৰ ছাইডটো চিলাব লাগিব। হুকপটিৰ ছাইডটো চিলাবলৈ প্ৰথমে কাপোৰখন অকণমান মই ঠেককৈ কাটি লৈছোঁ আৰু এতিয়া চিলাম মই ব্লাউজটো সোঁফালৰ ছাইডটো, মানে হুক যে লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন এনেকৈ দি লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব। দেখিছে নহয় মই কিমানটো জোখত চিলাইছোঁ, এনেকৈয়ে চিলাব। এতিয়া আকৌ ব্লাউজটোৰ ভিতৰৰ ছাইডে দেখিছেনে? চিলনিটোৰ কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। এতিয়া চাওক কাপোৰখন এনেকৈ ভাঁজ এটা কৰি মিলাই ল'লোঁ আৰু হুকপটিৰ কাপোৰখন অকণমান এনেকৈ মুটুকাই ল'লোঁ। আকৌ এবাৰ মুটুকাই লৈ কাপোৰখনৰ মূৰে মূৰে চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰডোখৰ সমানকৈ মিলাই কাটি ল'লোঁ। এতিয়া বাওঁফালৰ ছাইডটো মানে হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাব লাগিব আৰু তাৰ কাৰণে কাপোৰখন অলপ বহলকৈ কাটি ল'লোঁ। এতিয়া চাওক কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ দি ল'ব আৰু আপোনালোকে যদি এনেকৈ চিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক ব্লাউজৰ চিধা ছাইডটো কাপোৰখনৰ ওপৰত এনেকৈ দি লৈ ব্লাউজটো ভিতৰৰ ছাইডে এনেকৈ চিলাই ল'ব আৰু চিলনিটো বহুত বেছি ভিতৰৰ ফালে সুমুৱাই নিচিলাব, অকণমান সুমুৱাই চিলালেই হ'ল। এই ছাইডটো দেখিছেনে? চিলাই ল'লোঁ। এতিয়া চাওক এই যে চিলনিটো দেখিছে, চিলনিটোৰ কিনাৰে কিনাৰে আকৌ মই এটা চিলনি চিলাই দিম। হুকপটিৰ ছাইডটো আৰু বেলেগ ধৰণেও চিলাব পাৰি।
কিন্তু আপোনালোকে যদি অলপ ডাঙৰ চাইজৰ ব্লাউজ চিলায় তেনেহ'লে শুকপতিৰ ছাইডটো এনেকৈয়ে চিলাব। কেতিয়াবা হয়তো ব্লাউজটো ঠেক হৈও যাব পাৰে, সেইকাৰণে শুকপতিৰ ছাইডটো যদি এনেকৈ চিলোৱা হয় তেতিয়া সেই ঠেক হোৱাৰ সমস্যাটো নাথাকে, গম পাইছেনে? এতিয়া চাওক, শুকপতিৰ এই কাপোৰখন এনেকৈ এবাৰ মুটুকাই ল'লোঁ, দেখিছেনে? আকৌ মাজতে এনেকৈ এমুকুট দি একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰকণ কাটি ল'লোঁ আৰু এইফালেও ডিঙিৰ ৰাউণ্ড শ্বেপটোৰ সৈতে মিলাই কাপোৰকণ কাটি ল'লোঁ। পাইপিনটো লগোৱাৰ আগত আপোনালোকে এই দুয়োটা পিচ সমানকৈ এনেকৈ মিলাই চাই ল'ব। যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে সমানকৈ মিলাই কাটি ল'ব। এতিয়া চাওক, পাইপিন লগাবৰ কাৰণে কাপোৰখন এনেকৈ কোণীয়াকৈ কাটি ল'লোঁ। যেনেদৰে ৰুমালখন কটা হয় ঠিক তেনেদৰে কাটিলেই হ'ল। কাপোৰখন যিমানটো জোখত দীঘল লাগে সিমানটো জোখত লৈ ল'ব। এতিয়া চাওক, ব্লাউজটো চিধা ছাইডটো কাপোৰখনৰ ওপৰত দি এনেকৈ চিলাই লৈছোঁ। চিলনিটো অকণমান ভিতৰৰ ফালে সুমুৱাই চিলাব। চাওক মই কেনেকৈ চিলাইছোঁ। আপোনালোকে বুজি পাবৰ কাৰণে পাইপিনটো মই এনেকৈ ভাগ ভাগ কৰি চিলাই দেখুৱাইছোঁ। আৰু আপোনালোকে যদি একেবাৰতে গোটেই ব্লাউজটো পাইপিন লগাবলৈ অসুবিধা পায় তেনেহ'লে এনেকৈ ভাগ ভাগ কৰি চিলাব পাৰিব। পাইপিনৰ কাপোৰটো চিলাওঁতে অকণমান ভিতৰৰ ফালে সুমুৱাই চিলাব। আৰু এয়া দেখিছেনে কিমানটো জোখত মই চিলনিটো চিলাইছোঁ। এতিয়া চাওক, চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰডোখৰ অকণমান এনেকৈ কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰটোৰ ভাঁজটো দিবলৈ সুবিধা হয়, সেইকাৰণে সদায় এই কাপোৰকণ অকণমান এনেকৈ কাটি ল'ব লাগে। এতিয়া চাওক, পাইপিনৰ ৰছীডাল এই চিলনিটোৰ ওপৰত এনেকৈ দি লৈছোঁ আৰু সন্মুখৰ ছাইডে কাপোৰখন এনেকৈ মুটুকাই লৈছোঁ। ভালদৰে মন কৰিব আপোনালোকে। চাওক, ৰছীডাল চিলনিটোৰ ওপৰত দি ল'লোঁ আৰু সন্মুখৰ ফালে কাপোৰখন এনেকৈ মুটুকাই লৈছোঁ আৰু কাপোৰখন অকণমান পিছলাই নিব, তেতিয়া সন্মুখৰ ফালে ৰছীডাল নিজেই ওলাই আহিব। এয়া দেখিছেনে? ৰছীডাল সন্মুখৰ ফালে আহিলে এতিয়া কিনাৰে কিনাৰে চিলাই দিম। পাইপিনৰ ৰছীডাল চিলাই ল'লোঁ আৰু অকণমান যদি উঠি থকাৰ দৰে দেখে তেনেহ'লে চাওক, এই ৰছীডাল অকণমান এনেকৈ টানি ল'ব আৰু দেখিছেনে ধুনীয়াকৈ মিলি গ'ল। এতিয়া চাওক, ভিতৰৰ ছাইডৰ কাপোৰখিনি মই অকণমান কাটি লৈছোঁ। বহুত বেছি বহলকৈ পাতলিটো চিলালে ভাল নালাগে, সেইকাৰণে অকণমান ঠেক কৰি কাটি লৈছোঁ। দেখিছেনে? যিমান পাৰে পাইপিনটো মিহিকৈ চিলাবলৈ চেষ্টা কৰিব আৰু ভিতৰৰ কাপোৰখিনিও মই কাটি ল'লোঁ। এতিয়া চাওক, ভিতৰৰ কাপোৰখন এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। আৰু এয়া দেখিছেনে পাইপিনটো এনেকৈ চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে এইটো ছাইডো মই চিলাই দেখুৱাইছোঁ। চাব, দেখিছেনে? ব্লাউজটো চিধা ছাইডৰ ফালে কাপোৰখন মই চিলাই লৈছোঁ আৰু চিলনিটো অকণমান ভিতৰৰ ফালে সুমুৱাই চিলাইছোঁ। চিলাই হোৱাৰ পাছত এতিয়া বাঢ়ি থকা কাপোৰকণ দেখিছেনে? অকণমান এনেকৈ কাটি লৈছোঁ। আগতেও কৈছোঁ, এনেকৈ যদি কাটি লোৱা হয় কাপোৰটোৰ ভাঁজটো দিবলৈ সুবিধা হয়। এতিয়া চাওক, চিলনিটোৰ ওপৰত পাইপিন ৰছীডাল এনেকৈ দি ল'ব আৰু কাপোৰখন সন্মুখৰ ফালে এনেকৈ মুটুকাই ল'ব। কাপোৰখন মুটুকাই লোৱাৰ লগে লগে ৰছীডাল সন্মুখৰ ফালে ওলাই আহিব আৰু ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। পাইপিন ৰছীডাল চিলাই ল'লোঁ। এতিয়া ভিতৰৰ ছাইডে এই পাতলিটো চিলাব লাগিব। পাইপিনটো চিলাই ল'লোঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল, সেইকাৰণে বাকীখিনি মই পাছৰ ভিডিঅ'ত আগবঢ়াম। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।